বাংলাতে অনুদিত হ'ব আৰু ভাৰতৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় গ্ৰন্থাগাৰক শুৱনি কৰিব। অসমৰ 20 লাখ পৰিয়াললৈ কিতাপৰ বৰ্ষৰ লগত সংগতি ৰাখি জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অৰুণাচল প্ৰদেশ, মেঘালয়, কলিকতা, মুম্বাই আৰু নতুন দিল্লীত কেইবাটাও অনুষ্ঠান আয়োজন কৰে। জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰে আমি সূচনা কৰিম আৰু জন্ম শতবাৰ্ষিকীৰ সামৰণি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি মহোদয়াই মুখ্য অতিথিৰ আসন অলংকৃত কৰিব। ভূপেন্দাৰ সপোনৰ মিউজিয়ামো এই সময়ছোৱাৰ ভিতৰতে শংকৰদেৱ কলাক্ষেত্ৰত আমি নিৰ্মাণ কৰাৰ কাম সম্পন্ন কৰিম। ভূপেন্দাৰ গান, ভূপেন্দাৰ সৃষ্টিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সেই সংগ্ৰহালয়টোৱে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব। আমি অসমৰ ৰাইজক আহ্বান জনাম যে ভূপেন্দাৰ জন্ম শতবাৰ্ষিকীটি আৰু কেনেকৈ আমি সুন্দৰ কৰিব পাৰোঁ, অসমৰ নৱ প্ৰজন্মৰ মাজত তেখেতৰ চিন্তা, তেখেতৰ আদৰ্শ, তেখেতৰ জীৱন গাথাক সেউজ কৰি ৰাখিব পাৰোঁ, তাৰ বাবে ৰাইজৰ সুপৰামৰ্শ আমি কামনা কৰিম। ভূপেন্দাৰ স্মৃতি, ভূপেন্দাৰ সৃষ্টিক আমি কেনেকৈ বিশ্বৰ বৰসভালৈ লৈ যাব পাৰোঁ, তাৰ বিষয়ে অসমবাসী ৰাইজৰ পৰামৰ্শ আমি কামনা কৰিম। আমি সমগ্ৰ অসমতে চৰকাৰী কাৰ্যসূচী আৰু সামাজিক কাৰ্যসূচী দুইটা দিশৰ পৰা আজি আমি ভূপেন্দাক স্মৰণ কৰিছোঁ। আমি বিশ্বাস কৰোঁ ভূপেন্দা চৰকাৰৰ সম্পত্তি নহয়, ভূপেন্দা অসমৰ ৰাইজৰ সম্পত্তি। সেয়েহে আমি ভূপেন্দাৰ জন্ম শতবাৰ্ষিকী চৰকাৰৰ লগতে সমান্তৰালভাৱে অসমৰ ৰাইজকো বিভিন্ন পৰ্যায়ত পালন কৰিবলৈ আহ্বান জনাম। ভূপেন্দাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে আমি নিৰ্মাণ কৰা বা আমি গঠন কৰি দিয়া কমিটিয়ে ভূপেন্দাৰ সমাধি ক্ষেত্ৰক সমন্বয় ক্ষেত্ৰ নামেৰে নামাঙ্কিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। আজিৰ পৰা সমাধি ক্ষেত্ৰক আমি সমন্বয় ক্ষেত্ৰ হিচাপে আমি নামাঙ্কিত কৰিছোঁ। এইবাৰ বহাগৰ বিহুত আমি অসমৰ বিহু সমিতিবিলাকক আহ্বান জনাম এটা সন্ধিয়া যাতে ভূপেন্দাৰ গানৰ কাৰণে উৎসৰ্গা কৰা হয়, কাৰণ এই বিহুটি ভূপেন্দাৰ জন্ম শতবাৰ্ষিকীৰ সময়তে অনুষ্ঠিত হ'ব। সেয়েহে আমাৰ প্ৰচেষ্টা হ'ব শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকখন বিহু কমিটিয়ে অন্ততঃ এটা সন্ধিয়া ভূপেন্দাৰ গান, ভূপেন্দাৰ গানৰ শিক্ষা, ভূপেন্দাৰ গানৰ পৰিকল্পনা বিভিন্ন ধৰণে আমি ভূপেন্দাক স্মৰণ কৰিব পাৰিম। এই সমন্বয় তীৰ্থৰ লগতে অসমৰ বিভিন্ন স্থানত ভূপেন্দাক কেনেকৈ আমি চিৰসেউজ কৰি ৰাখিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাম। মই বহু দীঘলীয়াকৈ ক'ব খোজা নাই। আজিৰ এই দিনটোত আপোনালোকে ইয়ালৈ আহি সমন্বয় তীৰ্থলৈ আহি ভূপেন্দাক শ্ৰদ্ধা জনাইছে। মই আপোনালোক সকলোকে অসম চৰকাৰৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আজি সকলো স্থানতে ভূপেন্দাক শ্ৰদ্ধা জনোৱা হৈছে। মই পুনৰ এবাৰ অসমবাসী ৰাইজলৈ মোৰ কৃতজ্ঞতা জনাইছোঁ। ভূপেন্দাই কৈছিল, প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম লৈছিল আৰু
সেই ভূপেন্দাৰ শক্তিখিনি আজি অসমবাসীয়ে বিচাৰিছে অসমৰ সংকটপূৰ্ণ সময়ছোৱাত আমি ভূপেন্দাৰ আদৰ্শৰে অসমক জীয়াই ৰখাৰ বাবে অসমীয়া সত্তাক কাললৈ জীয়াই ৰখাৰ বাবে আমি নিৰ্ভীকভাৱে কাম কৰিব লাগিব ভূপেন্দাৰ আদৰ্শই আমাক সদায় প্ৰেৰণা যোগাব হেংদানধাৰী লাচিত নাথাকিলেও আগুৱাই যাবই লাগিব নহলে অসমীয়াই অসমৰ মাটিতে নিজেই ভগনীয়া হ'ব হেজাৰজন লাচিতে ভূপেন্দাই কোৱাৰ দৰে হেজাৰজন অসমীয়াই লাচিত নাথাকিলেও হেংদান লৈ আমাৰ জাতিটোৰ সাংস্কৃতিক